চাকৰি 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 নগাঁৱত চলিছে চাকৰিৰ বজাৰ। নগাঁও আৰক্ষীজালত চাকৰিৰ নামত ধন আত্মসাৎ কৰা মহাপ্ৰবঞ্চক। আৰক্ষীয়ে আটক কৰা মহাপ্ৰবঞ্চকটোৰ নাম হৈছে চম্পক বৰা। ৰেল বিভাগত চাকৰি দিয়াৰ নামত নগাঁৱৰ বহু লোকৰ পৰা আত্মসাৎ কৰিছিল কোটি টকা। ধন লোৱাৰ সমগ্ৰ দৃশ্য বন্দী হৈছিল কেমেৰাত। উল্লেখ্য যে দীৰ্ঘদিন ধৰি চম্পক বৰা আৰু তেওঁৰ সহযোগী নীলমণি নাথে চাকৰিৰ নামত নগাঁৱত চলাই গৈছিল কলা বজাৰ। শুক্ৰবাৰে একাংশ ভুক্তভোগীয়ে নগাঁৱৰ সদৰ থানাত মহাপ্ৰবঞ্চক চম্পক বৰা আৰু তেওঁৰ সহযোগী নীলমণি নাথৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ। বৰ্তমানে পলাতক হৈ আছে তেওঁৰ সহযোগী নীলমণি নাথ। আমি ভাৰতীয় ৰেলৱে মালগুদামৰ এজন শ্ৰমিক হয়। আমাৰ সকলো সদস্য ইয়াতে আছে। আমি একত্ৰিত হৈ চম্পক বৰাক আমি ইয়াৰ পৰা নগাঁৱৰ পৰা পাই আমাৰ দাদাৰ জিতেন কলিতাৰ হাতত আমি 1,20,000 টকা তেওঁক আমি দিছিলোঁ। আমি গোটাই ইয়াৰ পৰা 70জন মানুহে। তেওঁ আজি ধৰি লওক যেতিয়া তেওঁৰ ঘৰত আমি যেতিয়া পইচা বিচাৰি যাওঁ, তেওঁ আমাক দুবাৰকৈ ডকাইতি কেছ দিছে। চম্পক বৰাই দিছিলে। চম্পক বৰাই আৰু আমাক হবগাঁও থানাত তেওঁ লিখিত প্ৰতিবেদন দিছিলে যে আমি পইচাখিনি তেওঁক ঘূৰাই দিম। তেতিয়া আমি মান্তি হৈ পেলাই তেওঁক কৈছিলোঁ আমাক 50 লাখ টকা হ'লেও দিয়ক, আমাৰ পইচাখিনি আপুনি ঘূৰাই দিয়ক। তেওঁ আমাৰ কামখিনি একো নকৰিলে। আৰু তেওঁ যে কৈছে আজি ভাৰতীয় ৰেলৱে মালগুদাম ইউনিয়নটো মানে ফলছ, তেওঁ বাপেকৰ সাধ্য নাই, মই লিখি দিছোঁ তেওঁ। আৰু আমাৰ এই কামখিনি 3 মাহ 4 মাহৰ ভিতৰত সম্পূৰ্ণ ক্লিয়াৰ হৈ যাব, মই প্ৰতিশ্ৰুতি দিছোঁ। আৰু তেওঁ মোক কৈছিলে এই কামখিনি নহ'লে মই আপোনাৰ বেবেজীয়া থানাত ফ্ৰণ্টত মই আঁঠু কাঢ়িম, তেওঁ আমাক প্ৰতিশ্ৰুতি দিছিলে। কিন্তু আজি তেওঁক পইচা বিচাৰি আহিলে আমাক ডকাইতি কেছ দিছে 2বাৰ 3বাৰ। তাৰপিছতো আমি গোটাই সদস্যখিনিক মাৰপিট কৰিবলৈ মোক মাৰিম বুলি তেওঁ মানে গুণ্ডা বাহিনী পঠিয়াইছে। গাড়ী এক্সিডেণ্ট কৰাই মাৰিম কিবা কিবি বহুতখিনি কিবা কৰিছিলে। আৰু আমাৰ ইউনিয়নটো যেনেকৈ বদনাম কৰিছিলে, তেওঁ ইয়াত কোনো ফলছ গোটাই সদস্যসকলক আমাৰ মানে গোটাই যিমানখিনি সদস্য আছিল, আমাৰ যিজন আপোনাৰ প্ৰেচিডেণ্ট আছিলে, আমাৰ ইনচাৰ্জ আছিলে ধন কুমাৰ ডেকা ডাঙৰীয়া, যিমানখিনি আছে চবকে তেওঁ হাৰাশাস্তি কৰিলে। আমাৰ এইখন আপোনালোকে ভাৰতীয় ৰেলৱে মানে আপোনাৰ মিনিষ্টাৰ অফ লেবাৰ এমপ্লয়মেণ্টৰ পৰা আহিছিলে, তেওঁলোকক যেতিয়া গুদাম ছাৰ্ভেৰ কাৰণে তেওঁলোক আহিছিল গভৰ্ণমেণ্টৰ পৰা, তেওঁ কৈছিলে আমাৰ ফলছ বুলি। এইখন বন্ধ কৰিবৰ কাৰণে তেওঁ আমাক বহুত দিন আমাক মানে অৱস্থা নাইকিয়া কৰিলে, চবৰ ওপৰত কেছ দিলে। আমি চবেই মানে লাষ্টত বেল লৈ পেলাই ওলাব লগা হৈছে বহুতকেইজন ব্যক্তিয়ে। তাৰপিছত এতিয়া তেওঁ কিহৰ কাৰণে সম্পূৰ্ণ তেওঁ পলাই ফুৰিব লগা হৈছে আজি। তেওঁ ভুৱা চাকৰি, তেওঁ একো কৰিব নোৱাৰিলে। কিন্তু আমাৰ যিটো ভাৰতীয় ৰেলৱে মালগুদাম আছিলে এইটো কিন্তু ভুৱা নহয়, বুজিছেনে। এয়া আপোনালোকৰ গভৰ্ণমেণ্টৰ পৰা কাগজ দিছে, আমি আপোনালোকক দেখাইছোঁ। আজি গভৰ্ণমেণ্টৰ কাগজ আছে কাৰণে আজি সাহসত আমি আহিছোঁ। হয়, জিতেন্দ্ৰ কলিতা, আমলাপতি। আজি এজন যুৱকক আটক কৰিছে আৰক্ষীয়ে, হয় হয় তেখেতে আপোনাৰ পৰা পইচা লৈছিল ৰেলৱেত চাকৰি দিম বুলি। হয় হয়, তেখেতে মানে পইচা লৈছিলে আমাৰ পৰা চাকৰি দিম বুলি কৈ পেলাই। তেওঁৰ লগত আৰু এজন আছিলে নীলমণি নাথ বুলি কয়। এই দুয়োজনে মানে চাকৰি দিম বুলি কৈ মালগুদাম ৰেলৱে চাকৰি দিম বুলি কৈ পেলাই মানে আমাৰ মানুহখিনিৰ পৰা পইচা মানে তেওঁ লৈ গৈছিল। পইচা কিমানমান লৈছিলে পইচা? তেওঁলোকে কোটি ঘৰত লৈছে। হয়, আপোনালোকৰ কিমানজনে পইচা দিছিলে? প্ৰায় মানে ঘৰৰ মোৰ আপোনাৰ নিজৰ ঘৰৰ মানুহ আছিলে 13জনমান বংশৰ। সেইখিনি দিয়াৰখিনি কথা গম পাই পেলাই আৰু 2-এজন ওচৰ চুবুৰীয়া মানুহজনৰ আৰু চিনাকি মানুহ তেওঁলোকেওতো বিচাৰে এটা আশা কৰে। সেইবুলি তেওঁলোকেও আহিলে, তেওঁলোকৰ লগত চিনাকি কৰাৰ পিছত তেওঁলোকেও পইচা পাতি দিলে। প্ৰায় 30-40জনমান মানুহে আমাৰ মানে তেওঁলোকক পইচা দিছে। কিমানকৈ লৈছিলে মানে হিচাপটো নাই, কাৰোবাৰ পৰা 2 লাখো মানে লৈছে, যাবা তেনেকৈ মানে হেৰি কৰিব পাৰে। কিছুমানৰ 4 লাখ টকাও লৈছে তেনেকৈ। মালগুদামৰ ধৰক পোষ্ট হিচাপে দিছে, কিছুমান লেবাৰ পষ্টত যদি দিয়ে তাত কম, তাৰপিছত আঞ্চলিক বুলি কৈছে, আঞ্চলিক পষ্টত দিলে অলপ বেছি, তাৰপিছত চৰ্দাৰ মুন্সি তেনেকুৱা টাইপৰ মানে পষ্টবিলাকত তেওঁলোকে চাকৰি দিম বুলি কৈ পেলাই হেৰি কৰিলে। আৰু যেতিয়া পইচা পাতিবিলাক দিয়াৰ পিছত তেওঁলোকে আমাৰ সেইবিলাকৰ এখন QR কাৰ্ড এখন দিছিলে। QR কাৰ্ডখন মানুহে ভাবিছে যে বস্তুটো সঁচা বুলি ভাবিছে, এটা বস্তু যে ৰেলৱে ফালৰ পৰা দিছে। কিন্তু পিছত যেতিয়া তেওঁলোকে আজি দিম হ'ব কালি হ'ব বুলি পিছে গৈ আছে, চবৰেতো সন্দেহ এটা হয় কেতিয়া হ'ব কি নহয়। তেওঁলোকে আহি পেলাই আমি লগ কৰিব বিচাৰোঁ। তেওঁলোকে যেতিয়া 2023 চনমান পালেগৈ, 2023 চনমান পোৱাৰ পিছত তেওঁ লগালগ কৈছে যে আমি হেৰি নহয়। পাছত মানে বিভিন্ন টাইপৰ গম পাইছোঁ তেওঁ অসমৰ বহুতৰ পৰা তাৰমানে শুনা পাইছোঁ আৰু যে এনে পইচা পাতি তুলিছে, কিন্তু এই বস্তুটো মানে হোৱা আশা ক্ষীণ। তেতিয়া তেওঁক আমি যোগাযোগ কৰিব বিচাৰোঁ, তেওঁ মানে অলপ আঁতৰি গৈ থাকে। এইটো আমাৰ 19 মানৰ পৰা তেওঁ লোৱা আৰম্ভ কৰিছিলে। কিন্তু নীলমণি তেওঁ নিজৰ এজন হেৰি আৰু মানে পইচা তোলা তেওঁ হেৰি, তেওঁৰ লগতে বুজিছোঁ
এজেণ্ট আছে এই এজেণ্টবিলাকৰ ভিতৰত এই নীলমণি নাথো এজন এজেণ্ট এজাহাৰ মই দিছোঁ লগতে আমাৰ যিখিনি মানুহ পাইছিলোঁ এতিয়া মানে যিখিনি মানুহ আছে সেই সাক্ষী দিবলৈ কাৰণে আহিছে তেওঁলোকেও এজাহাৰ নীলমণি নাথ আৰু চম্পক বৰাৰ ওপৰত এতিয়া চম্পক বৰাক ধৰা হৈছে আৰু নীলমণি নাথক বিচাৰিছে কিন্তু এতিয়ালৈ পোৱা নাই তেওঁ ঘৰ কয় আমাৰ খেনচোৱাত ঘৰ নীলমণি ঘৰ পেট বহা তেওঁতো তাত আমাৰ চাকৰি কৰোঁ বুলি আমাৰ হেৰি কৰিছিলে যে মাল বিভাগৰ দায়িত্বত আছে বুলি কৈছিল তেওঁলোকে আৰু তেওঁলোকে কিবা এক্সিকিউটিভ পদত আছে বুলি কৈছিলে আমাক আৰু আমিতো ধৰক সেইটো বৰ্তমানটো মিছাই হেৰি হৈছে গোটেইখিনি বস্তু আৰু তাৰপিছত শুনিলোঁ যে তেওঁ মানে তাৰপৰা উলিয়াই দিছে বুলি ক'লে 2023 চনত তেওঁ মানে তাৰপৰা সংগঠনৰ পৰা তেওঁ মানে উলিয়াই দিলে কিন্তু পিছত আমি গম পাইছোঁ তেওঁ যিবিলাক টকা তুলিছে তেওঁ তাত এটকাও জমা দিয়া নাই তেওঁ নিদি পেলাই মানে ঘৰতে 3 বিঘামান 3 কঠামান মাটি ল'লে মাটিলে এটা ঘৰ বনালে ঘৰ বনাই এইবিলাক গাড়ী চাড়ী কিনি কৰি পইচা মানে তাৰপিছতে আমি যেতিয়া খুজিবলৈ গ'লোঁ তেওঁ মানে কি কৰিলে আমাৰ পৰা ডকাইতি কেছ দিবৰ কাৰণে হেৰি কৰিলে তেতিয়া আমি হবগাঁও থানাত তেওঁৰ ওপৰত এখন এজাহাৰ দিলোঁ সেই এজাহাৰ মতে তেওঁ মাতিলে মাতাৰ পিছত তেওঁ আমাক পইচা দিম বুলি কৈ যোৱা 2024 17 জুলাই তাৰিখে পইচা আমি দিম বুলি আমাক মানে তেওঁ লিখিত প্ৰতিশ্ৰুতি এখন দিছিলে কিন্তু তেওঁ মানে আমাৰ পৰা যিমান টকা নিছে এই গোটেইখিনি তেওঁ দিয়া নাই তেওঁ যিখিনি দিছে তাত অলপ মানে 50 লাখমান টকা দিছোঁ বুলি তেওঁ দিছে তথাপিও আমি কৈছোঁ যে দিয়ক যিখিনি পইচা আমি মানুহ ৰাইজক আমি হেৰি কৰি দিবলৈ মানে ভেজালখিনি মাৰি দিওঁ তেওঁ যিখিনি নীলমণিৰ পৰা যি পইচা পাবলগীয়া আছে সেই গোটেইখিনি 80 লাখমান টকা মিলাই দি দিওঁ বাকী হাত জোৰ কৰি মানুহখিনি কম যায় আপোনাক মানি কৰি লওক আৰু 1000 2000 যিজন আছে কমি যাব সেইখিনি একো নাই তেওঁ মানে সেই তাৰপিছত পইচাখিনি খুজিব যাওঁতে তেওঁ মানে ভাবুকি দিব আৰম্ভ কৰি দিলে এই যোৱা বছৰ পিছত যে পইচা বিচাৰি আহিলে কিন্তু হেৰি নহয় আমি ক'ত কৈছিলোঁ যে কি কথা